নমস্কাৰ সকলোকে। আজি সিংহ আৰু নিগনি সাধুটো ভংগীমা গীত আকাৰে গাবলৈ ওলাইছোঁ। এদিন দুপৰীয়া পখৰত জিৰাইছিলে পখুৰাজ গছৰ তলত। ৰিবৰিব পছোৱা বতাহজাকে পখুৰাজ সিংহৰ টোপনি আনে। পখুৰাজ সিংহৰ টোপনি আনে। টোপনি লাল কাল সিংহ ৰজা ওলাই আহিল নিগনি কৰবাৰ পৰা। সিংহৰ পিঠিত নিগনি নাচি বাগি। সিংহৰ পিঠিত নিগনি নাচি বাগি। ভাঙি দিলে সিংহৰ কেঁচা টোপনি। ভাঙি দিলে সিংহৰ কেঁচা টোপনি। অটহাস্য কৰি কয় সিংহ ৰাজে, হেৰৌ নিগনি, তোক আজি মই ঘূৰাই নেৰো। আজি তোক মই মাৰি পেলাম। তোক আজি মই মাৰি পেলাম। ভয়তে কঁপি কঁপি কয় নিগনি, ক্ষমা কৰা পখুৰাজ কৰো মিনতি। সিংহই বোলে বাৰু আজিলৈ তোক মই এৰি দিলোঁ। যা, তইনো মোক কি সহায় কৰিলি। এইবুলি সিংহই নিগনিটোক এৰি দিলে। বহু দিনৰ পাছত নদীৰ পাৰত বন্দী হৈল সিংহ চিকাৰী জালত। বন্দী হৈল সিংহ চিকাৰী জালত। মোক কোনে ৰক্ষা কৰিব। তেনেকুৱা সময়তে কৰবাৰ পৰা নিগনিটো ওলাই আহিছে। চিক 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 চিক। লাহে লাহে কৰি জালখন পোতে। খিচ 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 খিচ। সিংহ মুকলি হৈ গ'ল। সিংহই বোলে, হেৰৌ ভাই তই নিগনি, আজি পৰা তই হলি মোৰ বন্ধু। সৰুৱেও ডাঙৰক কৰে সহায়। হেন জানি জীৱ হত্যা নকৰিবা ভাই। হেন জানি জীৱ
কি বুজিলা? সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। সেইকাৰণে কোনো জীৱ জন্তুকে মাৰিব নেপায়। গম পাইছানে? আজিলৈ সমাপ্ত দেই।